ইয়াতে এফালে এনেকে ৰাস্তাৰ অৱস্থা খুবেই বেয়া আৰু আনফালে ইয়াতে এনেকে তাৰসমূহ পেলাই এখন মৰণ ফান তৈয়াৰ কৰি থৈ দিছে। ইয়াত যিকোনো মুহূৰ্তত এটা এক্সিডেণ্ট হ'ব পাৰে। গোটেই বেয়া হৈছে। মানুহ আহি ইয়াৰ পৰা দোকানত সোমাব নোৱাৰে, পৰি যায় মানুহকেইটা। ৰাতিপুৱাৰ পৰা দুটা মানুহ পৰিল ইয়াত। আপোনাৰতো ব্যৱসায় চাগে আছে? ব্যৱসায় দোকান আছে, দোকান মানে যাত্ৰাই নহয়, দোকানত যাত্ৰা চাত্ৰা নহয় আৰু। ক'ত গাড্ডা আছে ক'ত নাই একো গমেই নাপায়। যেতিয়া ক'ত পানী আছে তাতে গাড্ডাত মানুহ সোমাই যায়। সেইদিনাখন 3টামান মানুহ পৰিছে তাতে আগত। আমি মানে ৰাতিৰ বেলাতো বহুত ৰাতিৰ ফালেতো মানুহবিলাক পৰি চৰি যায়, বহুত কষ্ট আছে। আজি 1.5 বছৰ ধৰি আমি আৰু এই ইমান কষ্ট সহ্য কৰি আছো। মোটামুটি 2 বছৰ পাৰে হ'ল। পানীৰ ধাৰ নচৰা অৱস্থা হৈ গৈছে এতিয়া। দেখিছে বৰষুণ পৰিলে আৰু অৱস্থা বেয়া হৈ যায়। এতিয়া অলপ পানী শুকাইছে, এতিয়াতো মানুহ অহা যোৱা কৰি আছে। বৰষুণ পৰিলে একদম কৃত্ৰিম বানৰ মানুহ অহা যোৱা কৰিব নোৱাৰা হৈ যায়। এইটো কালাবাল লখৰা ৰোড। ইয়াতে এফালে এনেকে ৰাস্তাৰ অৱস্থা খুবেই বেয়া আৰু আনফালে ইয়াতে এনেকে তাৰসমূহ পেলাই এখন মৰণ ফান তৈয়াৰ কৰি থৈ দিছে। ইয়াত যিকোনো মুহূৰ্তত এটা এক্সিডেণ্ট হ'ব পাৰে। এই বাৰিষাৰ বতৰত ইফালে বৰষুণত গোটেইখন পানীৰে ভৰ্তি হৈ যায় আৰু তাৰ লগতে ইয়াতে এইখন মৰণ ফান, এইখন ইয়াত দৃষ্টি কেতিয়া পৰিব চৰকাৰৰ? ইয়াতে মানুহৰ যিকোনো মুহূৰ্তত এক্সিডেণ্ট হ'ব পাৰে। এইফালে আপোনালোকে দেখিছে এটা ৰাস্তাত মানুহ খোজকাঢ়া কোনো জাগা নাই, অকল ইয়াত গাড়ী যাবৰ কাৰণেহে জাগা আছে। খোজকাঢ়ি থকা মানুহৰ যিটো ৰাইটছ, পেডিষ্ট্ৰিয়ানৰ যিটো ৰাইটছ, সেইটো ইয়াত সম্পূৰ্ণৰূপে ভায়োলেট কৰা হৈছে। এইখন হৈছে এখন ব্যৱসায়িক প্ৰতিষ্ঠান। ইয়াত ক'ব লগা নাই, ইয়াত নিশ্চয় এনেকুৱা এটা পৰিস্থিতিৰ কাৰণে আপোনালোকৰ ব্যৱসায়টো বহুত লোকচানেই হৈছে। গোটেই বেয়া হৈছে। মানুহ আহি ইয়াৰ পৰা দোকানত সোমাব নোৱাৰে, পৰি যায় মানুহকেইটা। ৰাতিপুৱাৰ পৰা দুটা মানুহ পৰিল ইয়াত। এতিয়া নালাটো কিমান দিন হৈ গ'ল, ইমান গোন্ধ মাৰে, অৱস্থাটো বৰ বেয়া হৈছে। বৰষুণ দিলেতো চাগে ইয়াত পানীও জমা হয়। বিয়াত জমা হৈছে ইয়াত, আৰু এই নালাৰ পানী এৰি দিয়ে, তাৰপিছত গন্ধ ওলাই থাকে পুৰা। অৱস্থাটো বৰ বেয়া। কিমান দিনৰ পৰা হৈ আছে এনেকুৱা? এইটো বহুত দিন আপোনাৰ ধৰিলে 4 মাহ পৰা এনেকাই চলি আছে ইয়াত। মানে একেবাৰে মৰণ ফান এখন। মৰণ পান কি আৰু ওপৰতো মানুহ ইপিনে ৰাতিপুৱা এটা পৰিল, বাইক এটা পৰি গ'ল, শ্লিপ খাই কিনে পৰি যায়, হৈয়ে থাকে ইয়াত। হয়, এখেতে জনাইছে যে ইয়াত সঘন এক্সিডেণ্ট হয়। আজি ৰাতিপুৱা আনকি 2-3টা এক্সিডেণ্ট হৈছে ইয়াতে। আপোনালোকে দেখিছে ইয়াতে ইফালেৰে মানুহ গ'লে ইয়াত যিকোনো মুহূৰ্তত গৈ পেলাই নলাত পৰি মানুহৰ মৃত্যুমুখত পৰিব। এতিয়া মানে কথাটো হৈছে যে ইয়াতে মানুহ মৰিলে চৰকাৰৰ চকুত পৰিব নেকি এইবিলাক কথা। এই গোটেইখন কেনেকুৱা এটা মৰণ ফান, কেনেকুৱা এটা কেউটিক চিটুৱেশ্যন। ওপৰত ফ্লাইঅভাৰ বনাই আছে, ঠিকে আছে, কিন্তু কথাটো হৈছে ফ্লাইঅভাৰখন বনোৱাৰ লগতে এই বাৰিষাৰ দিনত চৰকাৰ আৰু বিভাগে তলৰ ৰাস্তাটো ঠিক ঠাক কৰি ৰাখিব পাৰিব লাগিছিল, কিন্তু তেওঁলোকে পৰা নাই। এইটো এটা চূড়ান্ত ব্যৰ্থতা। কেনেকৈ গুৱাহাটীত পেডিষ্ট্ৰিয়ানৰ ৰাইটছ ভায়োলেট কৰা হৈছে, সাংঘাতিক অসুবিধা হৈছে নহয় জানো? একদম পুৰা মানে আৰম্ভৰ পৰা ইয়াতে একদম ৰাস্তাটো বেয়া কৰি ৰাখছে। কিমান দিন হ'ল? এইটো 2 বছৰ হৈ গ'ল। কাজটো আৰম্ভ হৈছে, তাৰপিছত এইটো ৰাস্তা কোনোদিন ভাল কৰাই নাই, আৰু এইটো কাটা কি এইগিলা কৰি ৰাখছে। আপোনাৰতো ব্যৱসায় চাগে আছে? ব্যৱসায় দোকান আছে, দোকান মানে যাত্ৰাই নহয়, দোকানত যাত্ৰা চাত্ৰা নহয় আৰু। 2 বছৰ ধৰি আপুনি এনেকে ভোগ কৰি আছে? 2 বছৰৰ পৰা এনেকুৱা ভোগ কৰি আছো। ইয়াতেতো আপোনাৰ এক্সিডেণ্টটো হয় বহুত চাগে? বহুত এক্সিডেণ্ট, মানুহ পৰি যায় মানে ফিচলা হয় না, গাড়ীটো মানে 2 হুইলাৰটো বেছিকে শ্লিপ হৈ কিনে পৰে। আৰু ইয়াতে যে পুলিচ যেনেকৈ থাকিব লাগিছিলে একো নাই। পুলিচটো তাতে এই পইণ্টত থাকে, ইয়াতে একো নাই। ইয়াতো একো নাই। ইয়াত মানুহ খোজকাঢ়া জাগা নাই, ইয়াতে আমি দেখিছোঁ। খোজকাঢ়া জেগা নাই, মানুহ ক'ত চলিব ইয়াতে? খোজকাঢ়ি ক'ত যাব, গাড়ী ক'ত যাব? ৰাস্তা নাই না, ইফালে খান্দি ৰাখছে, ইফালে খান্দি ৰাখছে, দু চাইডে খান্দি ৰাখছে একদম পুৰা। এই অৱস্থাটো আপুনি নিজে চাই থাকো কি আছে, এইটো এনেকৈ আছে। এখন মৰণ ফান হৈ গৈছে ইয়াতে। এনেকে থাকিলে আৰু মানে ইয়াতে মানুহ মৰি গ'লেও মানে ইয়াতে কোনো আচৰিত কথা নহ'ব। এই যে কেইদিনমান আগতে বেংকৰ ষ্টাফ আহিছিল, ওপৰৰ পৰা পাইপ পৰি কিনে ইঞ্জিন হৈ গৈছে পুৰা। এই যে ইউজিন বেংকৰ ষ্টাফ আছিলে এটা, ওপৰৰ পৰা এই যে পাইপটো আছে এইটো পৰি গ'ল, ওপৰত মাথাত পৰিছিল। হয়, এখেতে কৈছে যে ইয়াত সঘনাই এক্সিডেণ্ট হৈ থাকে, কাৰণ ইয়াতে যিবিলাক প্ৰিকচনাৰী মেজাৰ্ছ ল'ব লাগিছিল, সাৱধানতা পালন কৰিব লাগিছিলে ফ্লাইঅভাৰখন নিৰ্মাণৰ নামত, এয়া কোনো পালন কৰা হোৱা নাই। এয়া আপোনালোকে দেখিছে স্কুলৰ ছাত্ৰ ছাত্ৰী এনেকে মৰণত শৰণ দি তেওঁলোকে ৰাস্তা পাৰ হৈ আছে। ইয়াতে কোনো ৰাস্তা নাই। এইফালে দ্ৰুত বেগত গাড়ীবিলাক আহি আছে, এইফালে নলা খান্দি ৰাখিছে, সেইফালে নলা খান্দি ৰাখিছে, এইফালে তাৰ, ইয়াতে মৰণ ফান, আৰু এনেকে ৰাস্তাৰ কিনাৰে কিনাৰে মানুহবিলাকে খোজকাঢ়ি গৈ আছে। ফ্লাইঅভাৰ নিৰ্মাণ ইয়াত প্ৰয়োজন আছিলে, ফ্লাইঅভাৰখনো সকলোৱে আদৰণি জনাইছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ নামত সাধাৰণ ৰাইজে এনেকে কষ্ট ভোগ কৰিব। ইয়াতে চাওক, এইখিনি ঠেক জেগা, আৰু ইয়াতে 2 ফালৰ পৰা গাড়ী আহে, কাৰণ সেইটো মোৰ বন্ধ কৰি দিছে। ইয়াতে 1 লেন কৰি থৈ দিছে। এফালে ৰাস্তাটোৰ অৱস্থা নাই, আৰু আনফালে 2 ফালৰ পৰা গাড়ী আহে এটা লাইনত, আৰু ৰাইজে খোজকাঢ়িবলৈ ইয়াত কোনো ধৰণৰ জাগা নাই।
তেওঁলোকে অবৰ্ণনীয় পৰিস্থিতি কৰি থৈ দিছে, কদৰ্যময় পৰিৱেশ কৰি থৈ দিছে বাৰিষাৰ বতৰত। ইয়াত বৰষুণৰ পানী, বোকা, এইফালে লাইটৰ তাঁৰ, এইফালে খান্দি থোৱা নলা, গোটেইখিনি মিলি পেলাই ইয়াতে মৰণ ফান্দৰ সৃষ্টি হৈছে। বাইদেউ, আপোনালোকে ইয়াতে এনেকে বেয়া ৰাস্তাতে অহা যোৱা কৰিব লগা হৈছে। বহুত বেয়া হৈছে ৰাস্তাটো, যাব নোৱাৰে মানুহ, নালাৰ পানী এৰি পানী এই দি কিনে। এক্সিডেণ্টটো হৈ যায় চাগে। মাজে মাজে হৈ যায়, মানুহ পৰি যায়, চাইকেল লৈ এৰি লৈ গাড়ী চাড়ী লৈ ঢাকা খাই যায়। মইতো সেইদিনা পিছন পৰি গৈছিলো, পিছলি। আপুনিও পৰিছে? মইও সেইদিনা পিছলি গৈছো। সোনকাল বনালে ভাল হয়। সোনকালে কৰিলে ভাল, বহুত কষ্ট হৈ আছে মানুহৰ কাৰণে, যাব নোৱাৰে, ল'ৰা ছোৱালী স্কুলৰ হেৰি চেৰি লৈ মানে বহুত অসুবিধা হৈছে। এয়া চাওক, এজন বয়সস্থ নাগৰিক, তেখেতে এনেকে এতিয়া ৰাস্তাটো পাৰ হ'বৰ কাৰণে বহুত চিন্তা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াতে কোনোফালে যাব পৰা অৱস্থা নাই। তেখেতে এতিয়া লাহে লাহে ৰাস্তাটো পাৰ হোৱাৰ চেষ্টা কৰিছে। একে কথা হৈছে আপোনাৰ ছাত্ৰ ছাত্ৰীখিনিৰ ক্ষেত্ৰত, ৰাস্তাটো ইমানে ঠেক হৈ পৰিছে আৰু আনফালে ফুটপাথৰ কোনো অৱস্থা নাই, যাৰ কাৰণে ইয়াতে ৰাইজে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে। কেতিয়াৰ পৰা এনেকুৱা পৰিস্থিতি হৈ আছে ইয়াতে? এতিয়া 2023 পৰা হৈছে ন, 2023 পৰা। সাংঘাতিক অসুবিধা হৈছে। অসুবিধাটো বহুতেই অসুবিধা হৈছে, কাৰণ যেতিয়া তেতিয়া যাম। এতিয়া মই বাচ্চাক ল'ব যাই আছো স্কুলত, এতিয়া স্কুলত অনাৰ পিছত কিমান টাইম লাগে নাজানো, আৰু বহুত দিগদাৰী হৈ আছে এতিয়া। সময় বহুত নষ্ট হয়। সময় মানে এতিয়া মই ডিউটি এৰি কিনে আহিছোঁ। এতিয়া বাচ্চাটোক লৈ যাব পালে ভাল, ফটক কৰি জাম লাগি যাব, কি হৈ যাব। আৰু ৰাস্তাটো দেখাই পাইছে আপোনালোকে, ৰাস্তাটো ক'ত গাড্ডা আছে ক'ত নাই একো গমেই নাপায়। যেতিয়া তেতিয়া ক'ত পানী আছে তাতে গাঁতত মানুহ সোমাই যায়। সেইদিনাখন 3টামান মানুহ পৰিছে তাতে, আগত মানুহ 4টামান পৰিছে মানুহ আগত, এই আগত। তলত ভাল কৰিব লাগিছিলে, ওপৰতটো কমপ্লিট কৰিলে মোটামুটি, কিন্তু তলৰখিনি অকণমান ফিনিচিং দিব লাগিছিলে। ফিনিচিংটো হোৱা নাই তলৰ এতিয়ালৈকে। হ'ব, এতিয়া ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে হ'ব নেকি, গম নাপাওঁ। আৰু এতিয়া ইলেকশ্যনৰ ৰিজাল্টৰ পিছত কি হয় গম নাপাওঁ। এতিয়া দেখিছে আপোনালোকে ইয়াতে এতিয়া ৰাস্তাটো গোটেই বৰষুণৰ পিছত গোটেইখন বোকা, এইফালে তাঁৰ, এইবোৰ গোটেই মৰণ ফান পাৰ কৰি থৈ দিছে। ইয়াতে যিকোনো মুহূৰ্তত এক্সিডেণ্ট হ'ব পাৰে। এইফালে আপোনাৰ ফুটপাথটো খান্দি অৱস্থা নাইকিয়া। ইয়াতে এতিয়াহে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইবিলাক কাম কেতিয়া কমপ্লিট হ'ব ভগৱান জানে। এইফালে গুৱাহাটীত প্ৰায় প্ৰতিদিনাই ইয়াতে এতিয়া ৱাটাৰ লেকিং হৈ আছে। গোটেইখন তাঁৰ, এইফালে পানী জমা হৈ গ'লে মৰণ ফান হৈ পৰিছে, নহয় জানো? হৈ আছে এই ব্ৰিজটোৰ কাৰণে। হয়, এইটো কিমান দিনৰ পৰা এনেকুৱা হৈছে? হৈ আছে অলপ, এই বৰষুণ পৰিছে কাৰণে হৈছে, নহ'লে ইমান নহয়। ইমান এই পাহাৰৰ পানীবিলাক নামে না, সেইকাৰণে এক্সিডেণ্টটো হৈ থাকে। এক্সিডেণ্টটো হয়, এই কেইদিন আগত হৈ গৈছে, এনে হৈ থাকে, সৰু মৰু হৈ থাকে। হয়, এখেতেও কৈছে যে ইয়াত এক্সিডেণ্ট হৈ থাকে প্ৰায়ে। ইয়াতেতো আপোনাৰ চাগে ব্যৱসায়ত বহুত প্ৰভাৱ পৰিছে। বহুত প্ৰভাৱ। কিমান দিন হ'ল? মোটামুটি 2 বছৰ পাৰে হ'ল দেখোন। পানীত ধান নচৰা অৱস্থা হৈ গৈছে এতিয়া। দেখিছে, বৰষুণ পৰিলে আৰু অৱস্থা বেয়া হৈ যায়। এতিয়া অলপ পানী শুকাইছে, এতিয়াতো মানুহ অহা যোৱা কৰি আছে। বৰষুণ পৰিলে একদম কৃত্ৰিম বানৰ মানুহ অহা যোৱা কৰিব নোৱাৰা হৈ যায়। এক্সিডেণ্ট হৈছে, এক্সিডেণ্টটো সদায় হয়। এক্সিডেণ্ট পিছল খাই মানুহ পৰে। হয়, এখেতে কৈছে যে 2 বছৰ ধৰি এখেতৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে এই ব্ৰিজখন নিৰ্মাণৰ নামত। কথাটো হৈছে যে চৰকাৰে ব্ৰিজ নিৰ্মাণ কৰিছে, ঠিকেই আছে, এইটো খুব আদৰণীয় পদক্ষেপ। কিন্তু তাৰ লগতে ইয়াতে সাধাৰণ মানুহৰ যাতে জীৱন জীৱিকা বিপৰ্যস্ত নহয়, এফেক্ট নহয়, তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল, কিন্তু সেইটো কৰা দেখা নগ'ল, যাৰ কাৰণে ইয়াত এই অৱস্থা। এতিয়াতো আপোনালোকৰ এতিয়া গাড়ী যোৱা ৰাস্তা আছে, কিন্তু খোজকাঢ়ি অহা মানুহটো সাংঘাতিক। এইটো বহুত প্ৰব্লেম হৈ আছে। যেতিয়ালৈকে ড্ৰেইনেজটো চিষ্টেমটো ভাল নহয়, ফুটপাথটো ভাল নহ'লে বহুত প্ৰব্লেম হৈ আছে আমাৰ। কাৰণ আমি যদি ডাইৰেক্ট ৰাস্তাটো নামি যাওঁ, মেইন ৰোডত নামি গ'লে আকৌ গাড়ী খাই যায়, এক্সিডেণ্ট হোৱাৰ চান্সটো বেছি থাকে। সেইটো প্ৰব্লেম বহুত হৈ আছে আমাৰ। সৰু ল'ৰা ছোৱালী মানে বহুত হৈ আছে। এইটো ফালে মানে আৰু ওৱান ৱে কৰি দিছে, যিহেতু মানে ষ্টুডেণ্ট বিলাকে যিহেতু এইটো চাইডত থাকে, সিহঁতে আহিব নোৱাৰে। সিহঁতে কি হয়, খোজকাঢ়ি আহিব লাগে। হাৰ্ডলি বেটেলিয়ন গেটলৈকে নামি যাব লাগে, সিহঁতে খোজকাঢ়ি আহিব লাগে। এইটো চাইডত বহুত প্ৰব্লেম আছে। আৰু এইটো এতিয়া যিটো ৰেইনি চিজন হৈ আছে, সেইটো কাৰণে বহুত প্ৰব্লেম হৈ আছে। আৰু এতিয়া মানে সোনকালে এইটো সোনকালে কমপ্লিট কৰিলে ভাল হয় আমাৰ কাৰণে। হৈ আছে। এতিয়া আপুনি যদি মানে 15 মিনিটত য'ত যাব পাৰে, এতিয়া আধা ঘন্টা লাগি যায় ৰাস্তাৰ কাৰণে। হৈয়ে আছে, এতিয়া কি কৰিব, বৰষুণ হৈছে, চাইছে কেনেকা হৈ গৈছে এতিয়া। আৰু আমি এতিয়া কি কৰিম, কৰা একোৱে নাই, যাবই লাগিব। অৱস্থাটো নাই এতিয়া, আৰু কি কৰিম এতিয়া। কিমান দিন পৰেতো বনায়ে আছে,
এতিয়ালৈকেতো কমপ্লিটেই হোৱা নাই। কিমানটো এতিয়াতো চাই আছো নিউজত এক্সিডেণ্ট হৈ আছে ফুটপাথৰ কাৰণে। তো এতিয়া ক'বলৈ একোৱে নাই। খোজকাঢ়ি অহা যোৱা কৰা মানুহখিনিতো সাংঘাতিক প্ৰব্লেম হৈছে নহয় জানো ইয়াতে? বিৰাট কষ্ট হৈ আছে আমাৰ। এই মানে এইফালেদি ওইফালে যোৱা অহাটো বহুত কষ্ট। আমি মানে ৰাতিৰ বেলাতো বহুত ৰাতিৰ ফালেতো মানুহবিলাক কৰি পৰি চৰি যায়। মোৰ মিষ্টাৰৰো এই ভৰিত দুখ পালে বহুত কষ্ট হৈ আছে। আজি 1.5 বছৰ ধৰি আমি আৰু এই ইমান কষ্ট সহ্য কৰি আছো। বুঢ়া মানুহ, সৰু ল'ৰা ছোৱালী, বুঢ়া মানুহতো বহুতেই, মোৰ মিষ্টাৰে এবাব 60 2 দিন পৰি গ'ল। হাঁটু খোজকঢ়াতো দুখ পালে। এইটো কষ্ট হৈছে। আমি নাজানো কেতিয়া এইটো আমাৰ দুখটো হ'ব। বিৰাট কষ্ট হয়। বাৰিষা বেছি প্ৰব্লেম হৈছে। বহুত প্ৰব্লেম হৈছে। বাৰিষা পৰিলেতো আৰু ইমানখিনি পানী হৈ যায়, মানুহ কৰি পৰে। এইটো মানে বিৰাটেই কষ্ট দাদা। হয়, এখেতে কৈছে যে এখেতৰ হাজবেণ্ডৰ ইয়াতে দুবাৰ পৰি তেখেতে খুব দুখ পাইছে, ইনজিয়ৰ্ড হৈছে। এইটো এটা মানুহৰ আচলতে এই অঞ্চলৰ প্ৰায় প্ৰতিজন মানুহেই এই পৰিস্থিতিৰ কাৰণে দুৰ্ভোগ ভুগিব লগা হৈছে। ইয়াতেতো সাংঘাতিক মানে ৰাইজৰ অসুবিধা হৈছে। অসুবিধা হৈছেতো, এতিয়া ড্ৰেইন চেইন বনাই আছে, ড্ৰেইনকেইটা কমপ্লিট হোৱা নাই না, যাৰ কাৰণে ৰাইজৰ অসুবিধা হ'বই। আৰু স্কুলৰ বাচ্চা টাচ্চাৰ কাৰণে আৰু অসুবিধা বেছি হৈছে। সেইকাৰণে ইয়াতে কি ক'ম আৰু, এয়া যেতিয়ালৈকে ড্ৰেইনটো কমপ্লিট নহ'ব, তেতিয়ালৈকে ৰাস্তাটো কমপ্লিট নহ'লে মানুহ বাৰিষাৰ আগতে কৰিব লাগিছিল কামখিনি। বাৰিষাৰ আগততো কৰিব লাগিছিল, কিন্তু বাৰিষা হোৱাৰ ব্ৰিজটো কমপ্লিট হোৱাৰ কথা আছিল, কমপ্লিট হোৱা নাই নহয়। ব্ৰিজটো কমপ্লিট হ'লে অলপ কমি যাব যানজঁটটো। তাৰ কাৰণে ৰাস্তাটো খুবেই বেয়া। এই বেয়া মানে ল'ৰা ছোৱালীৰ কাৰণে আৰু অসুবিধা হৈছে। সেইটোৱে, আমিতো ডাঙৰ মানুহ অসুবিধা নহয়, ল'ৰা ছোৱালীৰ কাৰণে, ফেমিলিৰ কাৰণে বিৰাট অসুবিধা না। বুঢ়া মানুহ যিখিনি আছে, বয়সীয়া মানুহ অলপ প্ৰব্লেম হৈ আছে, খোজকাঢ়ি যাব নোৱাৰি। ড্ৰেইনৰ পানী, হেৰিৰ পানী চব একেলগত জঞ্জাট হৈ আছে। সেইটোতো বানপানীও হৈ যায় বৰষুণ দিলে। বানপানী হ'লেও ওলাই যায়, অ', কিন্তু বানপানীটো বেছি টাইম নাথাকে। কিন্তু মানে গোটেই পানী জমা হৈ যায় কিছুমান জেগাত। ৰাস্তাটো অলপ যদি ভাল থাকিলে বা ড্ৰেইন কেইটা ফ্ৰী থাকিলে হয়, ড্ৰেইন কেইটা বনাই আছে যে, যাৰ কাৰণে পানীটো জাম, যোৱা ৰাস্তা নাই এতিয়াও। যেতিয়ালৈকে ৰাস্তাটো কমপ্লিট নহ'ব, তেতিয়ালৈকে এনেকৈ চলিব লাগিব। এতিয়া আমি বা চৰকাৰ বনাই আছে যেতিয়া, আমাৰতো অলপ কষ্ট হৈ আছে ঠিকে, কিন্তু পিছত যে ভাল পাম। নেতাৰ মুখ চুপতি মানেই নিউজ নহয়। নিউজ মানে হ'ল আপোনাৰ সমস্যা, ৰাইজৰ সমস্যা, সমাজৰ সমস্যা। গ্ৰাউণ্ডত আপুনি সন্মুখীন হৈ থকা প্ৰতিটো সমস্যা আমি ৰাইজৰ সন্মুখলৈ লৈ আহিম আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ মাধ্যমেৰে। আমাৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ফ'ল' কৰি এই যাত্ৰাত আপুনিও সহযোগ কৰক। ধন্যবাদ।